আজি মই কান্দিছোঁ কিয় কান্দিছোঁ হয়তো আপোনালোকে উপলব্ধি কৰিব নোৱাৰিব আজি এটা সঁচা কথা ক'ম সত্য কথা ক'ম মোৰ চকু পানী ওলাইছে আপোনালোকৰ ওলাব কিন্তু এয়া হ'ল খাটি সঁচা চকু পানী এই কাৰণে কৈছোঁ খাটি তেলৰ এই গোন্ধ ইয়াত থাকিলে আপোনাৰ চকু পানী ওলাব কিন্তু মই আজি এটা সঁচা কথা ক'ম এই কাৰণে কৈছোঁ এজন সফল ব্যৱসায়ীৰ কথা ক'ম সেয়া হ'ল গোলাঘাটৰ কছাৰীহাট আহোম গাঁৱৰ এজন ব্যৱসায়ী গুৱাহাটীত এতিয়া প্ৰতিষ্ঠিত আৰু সেয়া হ'ল বিনন্দ চন্দ্ৰ গগৈ এজন ব্যৱসায়ী 1994 চনতে এই ব্যৱসায় আৰম্ভ কৰিছিল আজি 30 বছৰ ধৰি গুৱাহাটীতে ব্যৱসায় কৰি আছে কিন্তু বিশুদ্ধ তেল লগতে মছলা আটা বিভিন্ন ধৰণৰ বস্তু আজি মই দেখাই যাম আৰু কোনো প্ৰচাৰবিহীন তেওঁ এই ব্যৱসায় চলাই আছে এজন সফল ব্যৱসায়ী বুলি মই ক'ব পাৰিম সকলো ঠিকনা দি আছোঁ আৰু সকলো বিশ্বাসত তেওঁ ওচৰত আহে প্ৰত্যেকটো বস্তু লৈ যায় তাকো কোনো বেলেগ একো মিক্স নকৰাকৈ আপোনাৰ চকুৰ আগত পিয়ৰ খাটি তেল পিয়ৰ আটা পিয়ৰ মছলা হালধি গুড়ি হওক বিভিন্ন ধৰণৰ মছলা দেৰগাঁৱৰ গুড় আনে বিভিন্ন ধৰণৰ গোলাঘাটৰ চাহপাত আৰু এই মানুহৰ ভিৰ লাগি থাকে বিশেষ একো প্ৰচাৰ নাই না ফেচবুকত প্ৰচাৰ আছে না ইউটিউবত প্ৰচাৰ আছে না টিভিত প্ৰচাৰ আছে তথাপিও ৰাইজে আগবাঢ়ি লৈছে খাটি বস্তু পাবলৈ দিগদাৰ হৈছে আমি যিমানবোৰ খাই আছোঁ মেক্সিমাম বস্তুৱে ভেজাল থাকে প্ৰায়বিলাক বস্তুৱে ভেজাল পেকেট থাকে হয়তো তেওঁলোকৰ প্ৰচাৰ বহুত বেছি থাকে ডাঙৰ আৰ্টিষ্টক লৈ প্ৰচাৰ কৰে আৰু তেওঁলোকৰ সেইকাৰণে প্ৰচাৰতে বহুত টকা খৰচ হয় বাবেই তেওঁলোকে ভাল এটা পইচা লয় ৰাইজৰ পৰা বিভিন্ন ধৰণৰ মানে প্ৰডাক্ট আছে কিন্তু তথাপিও বিশেষ ব্ৰেণ্ডিং নাই জনতা আটা সকলোৱে হয়তো জানে গুৱাহাটীত থকাসকলে যিসকলে জানে আৰু যিসকলে নাজানে তেওঁলোকক মই আজি চিনাকি কৰোৱাই দিব বিচাৰিছোঁ কথা ক'বলৈ তেওঁ বেয়া পায় তথাপিও মই কথা পাতিব বিচাৰোঁ কিন্তু তেওঁ কথা পাতিব বিশেষ মানে এনেকৈ কথা পাতিবলৈ ইচ্ছা নকৰে তথাপিও মই এটা ভিডিঅ' বনাই আপোনালোকৰ আগত আগবঢ়াই দিছোঁ আমি এনেকৈ ইজনে সিজনক সহায় কৰিব লাগিব ইজনে সিজনক আগুৱাই নিব লাগিব কিন্তু এটা কথাই কওঁ যে মই আগতেও কৈছোঁ এতিয়াও কৈছোঁ যে প্ৰচাৰ নোহোৱাকৈও তেওঁ এই ব্যৱসায় কৰিছে নিজেই লাগি থাকে নিজেই তেল পেৰি আছে আৰু লগত ভতিজাক আছে চব ৰাইজৰ বিপুল সঁহাৰি ইয়াতে আপুনি সান্দহ খুন্দিব পাৰিব চিৰাও পাব পিঠাগুড়ি খুন্দিব পাৰিব বিভিন্ন ধৰণৰ মছলা যদি আপুনি লৈ আহে আপুনিও ইয়াতে খুন্দিব পাৰিব সেয়া ধনিয়াই হওক হালধিয়ে হওক জলকীয়া বিভিন্ন ধৰণৰ মা মছলা ইয়াতে পাব কিন্তু একদম ভেজাল নাই আৰু ঠিকনাও কম আপোনালোকক সঁচাকৈ ভাল লাগে আমাৰ অসমীয়া মানুহ আগবাঢ়ি গ'লে কিন্তু আমি ইজনে সিজনক সহায় কৰিব লাগিব ছাপোৰ্ট কৰিব লাগিব গতিকে সেইকাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ মোৰো ভাল লাগিলে মই ইয়াৰ পৰা খাই থাকোঁ আৰু বহুত মানুহ মই কৈছোঁ নহয় আজি 30 বছৰ ধৰি এই ব্যৱসায় চলাই আছে কোনো বিশেষ একো প্ৰচাৰ নাই সৰুৰ পৰা বুঢ়াৰ পৰা ডেকালৈকে সকলো ইয়াৰ পৰা আহি লৈ যায় আৰু মোক একাপ চাহ দিলে এয়া হ'ল গোলাঘাটৰ চাহ আৰু ইয়াতে অকণমান কিবা কি মছলা দিছে সেইটো ঘৰুৱা মছলা এয়া হ'ল পেহাদেউ আৰু সুন্দৰকৈ একাপ দুইজনে আমি লাল চাহ খাম আৰু লগত দেৰগাঁৱৰ গুড় আছে আৰু এইবিলাকে আপোনালোকে দেখা পাইছে বিভিন্ন ধৰণৰ মা মছলা গৰম পেকেট কৰিছে আৰু এইফালে নিবলৈ ৰাইজ ৰৈ আছে অৰ্থাৎ গ্ৰাহক ৰৈ আছে গতিকে বনাই থাকে নি থাকে বেলেগ কোনো ষ্টিকাৰ লগোৱা নাই বহুত ডাঙৰ পেকেট কৰা নাই যিটো মানে ষ্টাইলিছ পেকেট একদম দোকানত ধুনীয়াকৈ সজাই থয় তেনেকুৱা কোনো পেকেট কৰা নাই বা তেনেকুৱা বিশেষ একো পেকেট কৰা নাই কিন্তু ভেজাল নাই সেইটো কাৰণে বিভিন্ন কাষ্টমাৰ আহি ইয়াৰ পৰা বস্তু লৈ যায় গতিকে আপুনিও নিব পাৰিব একদম নিচেই ওচৰত যদি আপুনি গুৱাহাটীত আছে একদম কাষতে মানে আপোনাৰ ওচৰতে হয়তো এই দোকানখন আছে হয়তো বহুতে চিনি নাপাব পাৰে বহুত বিশেষ ডাঙৰ পোষ্টাৰ নাই বিশেষ একো নাই আৰু যদি আপোনালোকে চানমাৰী ফিল্ডৰ ফালে গৈছে তেতিয়াহ'লে ফিল্ডখন পাৰ হৈ বাওঁ চাইডে দেখা পাবই জনতা আটা ইণ্ডাষ্ট্ৰী গতিকে তাতে আপোনালোকে যাব পাৰিব সুন্দৰকৈ আপুনি ল'ব পাৰিব বহুত কম টকাত আৰু এই মিঠাতেল যে দি আছে 180 টকাত মিঠাতেল দি আছে পিয়ৰ মিঠাতেল আৰু মই তেওঁৰ পৰা জানিব পাৰিছোঁ যে 3
3 কেজি সৰিয়হ পেৰিলেহে 1 লিটাৰ তেল ওলায় কেতিয়াবা 3.5 কিলো লাগে গতিকে হয়তো কম টকাত বহুতে যে দিয়ে মানে ডাঙৰ ডাঙৰ কোম্পানীবিলাকে সেইটো হয়তো আমাৰ সন্দেহো থাকি যায় ইয়াত কিন্তু চকুৰ আগত মই নিজেই দেখিছোঁ আৰু মই নিজেও আনিছোঁ নিজেও খাইছোঁ এয়া হ'ল পেহাদৰ আৰু আপোনালোকক সেইকাৰণে দেখাইছোঁ যে একো মিক্স নাই কেৱল সৰিয়হ পেৰিয়ে এই তেল বনায় আৰু এয়াই হ'ল বিনন্দ চন্দ্ৰ গগৈ পেহা সেইকাৰণে ভাল লাগিলে আৰু মই ভিডিঅ'টো বনালোঁ তেখেতে ক'ব বিচৰা নাই অৱশ্যে এনেকৈ কৈ তেনেকৈ ভালো নাপায় গতিকে মই এটা ভিডিঅ' বনালোঁ চাকি আটা পাব পিঠাগুড়ি পাব সান্দহগুড়ি পাব হালধি পাব দেৰগাঁৱৰ গুড় পাব বিভিন্ন মা মছলা পাব জিৰা গুড়ি পাব ধনিয়া পাব তাৰ জালুকৰ গুড়ি পাব মিট মছলা পাব ইত্যাদি বেচন পিয়ৰ বেচন পাব ইয়াতে কোনো ভেজাল নাই মই কৈছোঁ না আপোনালোকে আহিব পাৰে নিব পাৰে কম টকাতে আৰু চানমাৰী ক'লোৱে আপোনালোকক চানমাৰী ফিল্ডৰ একদম কাষতে বুলি ক'লেও বেয়া নহয় আৰু নুনমাটি ফালৰ পৰা যদি আহে চানমাৰী চেণ্ট্ৰেল বেংকৰ অপজিটে দেখা পাব এইখন জনতা আটা ইণ্ডাষ্ট্ৰী আৰু যদি চানমাৰী ফালৰ পৰা যায় চানমাৰী ফিল্ডখন পাৰ হৈ বাওঁ চাইডে দেখা পাবই জনতা আটা ইণ্ডাষ্ট্ৰী দোকানখন আৰু লগতে চাউল পাব গোলাঘাটৰ চাউল বহুত কিবাকিবি পাব মানে মই কৈ শেষ কৰিব নোৱাৰিম গতিকে এই ক্ষেত্ৰত তেখেতৰ সহধৰ্মিনী অৰ্থাৎ মনালিছা দিহিঙীয়া বৰুৱা গগৈ পেহীও যথেষ্ট সহায় কৰিছে সহযোগ কৰিছে সেইকাৰণে হয়তো ব্যৱসায়টো আগবাঢ়িছে গতিকে এনেধৰণে প্ৰত্যেকজন পুৰুষে প্ৰত্যেকজন মহিলাই ইজনে সিজনক যদি সহায় কৰে তেতিয়াহ'লে সকলোৱে আগবাঢ়ি যাব প্ৰত্যেকটো ব্যৱসায়ত আৰু আমাৰ অসমীয়া মানুহবিলাক আগুৱাই যাব আৰু আমি সকলোৱে ইজনে সিজনক আমি আগুৱাই নিব লাগিব ভাল কামক সদায় প্ৰেৰণা দিব লাগিব এয়া হয়তো বহুতৰ কাৰণে প্ৰেৰণাদায়ক হ'ব নিজৰ লগতে আনকো চলাই আছে আৰু বিশুদ্ধ বস্তু ৰাইজক খুৱাই আছে সেইকাৰণে হয়তো ৰাইজে আদৰি লৈছে বিনা প্ৰচাৰত কিন্তু এয়াই চাগে হয়তো মই প্ৰচাৰ কৰিছোঁ আগতে বিশেষ নাই আৰু এবাৰ মই এনেই বেলেগ এটা ভিডিঅ'ত মই তেখেতৰ অলপ দিবলৈ চেষ্টা কৰিছিলোঁ আৰু অকল কেৱল নিজেই নহয় চৰাই চিৰিকটিকো তেখেতে মানে কিবা কিবি খাদ্য দি থাকে সেয়াই হ'ল বিনন্দ চন্দ্ৰ গগৈ আপোনালোকে আহিব খুব সুন্দৰ বস্তু লৈ যাব পাৰিব বিভিন্ন ধৰণৰ বস্তু দেখা পালে পিয়ৰ কোনো ভেজাল নাই গৰম ইফালে বনাই থাকে চকুৰ আগত আপোনালোকে দেখা পাব বনাই থাকে আৰু পেকেট হৈ থাকে আৰু চিম্পল পেকেট কোনো বিশেষ পেকেট নাই আৰু ৰাইজে নি থাকে অৰ্থাৎ কাষ্টমাৰ আহি থাকে আৰু লৈ গৈ থাকে আৰু চাউলৰ কথা ক'বই নালাগে লোকেল চাউল পাব আপুনি সব লোকেলেই মেক্সিমাম পাব গতিকে কেতিয়াবা চানমাৰী আহিলে চানমাৰী ফিল্ডৰ পৰা অকণমান আগত দেখা পাবই জনতা আটা ইণ্ডাষ্ট্ৰী আহিব নিব পাৰিব মই ভাবোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যিমান পাৰে শ্বেয়াৰ কৰিব আমাৰ সকলো উঠি অহা ল'ৰা ছোৱালীবিলাকো আগুৱাই যাওক কিবা এটা ব্যৱসায় কৰক আৰু এয়া হ'ল মই ভাবোঁ প্ৰেৰণাদায়ক আৰু যদি MGB ইউটিউব চেনেল চাইছে চেনেলটি চাব নাপাহৰিব ছাবস্ক্ৰাইব কৰিব যদি মনোজ গগৈ পেজত চাইছে পেজটি ফ'ল' কৰিব নাপাহৰিব পুনৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই মনোজ গগৈ আজি আপোনালোকৰ পৰা বিদায় মাগিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ত সদায় চাই থাকিব মোৰ লগত থাকিব বাই বাই লাভ ইউ অল